নমস্কাৰ ডিয়াৰ এস্পিৰেন্টছ টেক একাডেমীৰ এটা নতুন সেশনলৈ মই ঋষিৰাজে সকলোকে স্বাগতম জনাইছো আজিৰ এই সেশনটোত আমি ষ্টেটিক জিকে কিছুমান ইম্পৰ্টেন্ট কুৱেশ্যনৰ ওপৰত ডিসকাশন কৰিম যিবোৰ আপকামিং এডিআৰই 3.0 আসাম পুলিচ বা আসাম ফৰেষ্ট বা অসমৰ বিভিন্ন ধৰণৰ ষ্টেট গভৰ্ণমেণ্ট এক্সামিনেশ্যনৰ বাবে ইম্পৰ্টেন্ট কুৱেশ্যনছ হ'ব পাৰে আৰু এই ষ্টেটিক জিকেৰ যেটো সিৰিজ হয় এই সিৰিজটোত আমি ভালেমান কেইটা ভিডিও অলৰেডি আপলোড কৰিছো আজি এটো হৈছে ক্লাস 8 8 নম্বৰৰ ক্লাস এটো ইয়াৰ আগত 7টা মান ভিডিওজ আপলোড কৰা হৈছে যদিহে আপোনালোকে সেই ভিডিও কেইটা চোৱা নাই দেন আমাৰ চেনেলত গলে প্লেলিষ্টৰ ওপৰত গুটেখিনি মানে ভিডিওজ अवेलेबल পাই যাব সেই ভিডিওখিনি নিশ্চয়কৈ চাব আৰু লগতে টেক একাডেমী চেনেলক সাবস্ক্ৰাইব কৰিব আৰু লগতে এটা কথা এই টেক একাডেমী চেনেলৰ যিবিলাক ভিডিও থাকে ভিডিওত ডিসকাস কৰা আটাইবিলাক কোৱেশ্চনছ আমি পিডিএফৰ ৰূপত আমাৰ টেলিগ্ৰামৰ গ্ৰুপত প্ৰভাইড কৰো তো আপোনালোকে যদিহে টেলিগ্ৰামৰ গ্ৰুপটো এতিয়ালৈকে জয়েন কৰা নাই আৰু পিডিএফ বিলাক পাব বিচাৰে তেন্তে টেলিগ্ৰামৰ গ্ৰুপটো নিশ্চয়কৈ জয়েন কৰিব গ্ৰুপৰ জয়েনিঙৰ যি লিংক হয় এটো ভিডিও ডেসক্ৰিপচনতে তলত দিয়া আছে okay now without any far delay let's start with the first question of the day আজিৰ এই প্ৰথম যেটো প্ৰশ্ন হয় এই প্ৰথম প্ৰশ্নটো আসলতে আমাৰ যেটো পাৰ্ট 7 আছিল এই ষ্টেটিক জিকে সিৰিজৰ সেই পাৰ্ট 7 ৰে কোৱেশ্চন হয় আমাৰ ভিডিওবোৰত আমি শেষৰ প্ৰশ্নটো আমাৰ ভিউয়াৰ্স সকলৰ বাবে আগবঢ়াও আৰু ভিউয়াৰ্স সকলে কমেন্টছত তাৰ আনসাৰ দিয়ে সো এই কোৱেশ্চনটো আমাৰ আগৰ সেই ভিডিওটোৰে শেষৰ প্ৰশ্ন আছিল আৰু ইয়াতে যি সকলে আনসাৰস দিছা তেওঁলোকৰ আনসাৰবিলাক মই চেক কৰিছো ম্যাক্সিমাম কাৰেক্টই আছে বাৰু বাকি কাৰোবাৰ যদি ভুল হৈছে এটা শুদ্ধ কৰি লবা ইয়াতে আমি কাৰেক্ট আনসাৰটো ডিসকাস কৰিম তো ইয়াত প্ৰশ্নটো কি হৈছে যে ভাৰতমালা পৰিযোজনা ভাৰতমালা স্কিম যেটো হয় সেই স্কিমটো আসলতে কিনো হয় খুদিছে তো ভাৰতমালা স্কিমটো আসলতে ভাৰতৰ বিভিন্ন ৰাজ্যত বনি থকা নেশনেল হাইৱেজ যিবিলাক আছে সেই নেশনেল হাইৱে বিলাক মানে আপলিফটমেন্ট কৰিছে বা বেটাৰমেন্ট কৰিছে ঠিক আছে আমাৰ এতিয়া যদিহে তোমালোকে চোৱা আমাৰ যেটো NH37 হয় তাতো বৰ্তমান যথেষ্ট ডাঙৰ হৈছে 4 লেন যি বনিছে হেয়াও ভাৰতমালাৰ আন্ডাৰতে আহে ভাৰতমালা যোজনাৰ আন্ডাৰতে আহে সো ভাৰতমালা কিহৰ লগত ৰিলেটেড আমাক খুদিছিলে অপচন আছিল পোৰ্ট টেলিকম ৰেলৱেজ আৰু হাইৱেজ সো ইয়াতে কাৰেক্ট অপচন কোনটো হ'ব অপচন ডি দ্যাট ইজ হাইৱেজ ভাৰতমালা পৰিযোজনাটো হাইৱে বিলাকৰ লগত ৰিলেটেড So next question always down next question at ki koise when a tirthankar leaves a mortal body it is known as so first of all before solving the question ami janibo lagibo tirthankar ki hoy tirthankar asolote jain dharmor ji hokol spiritual leaders hoy teolokok tirthankar boli kowa hoy aru সেই tirthankar ejone jetia mrityu hoy tirthankar ejonor jetia mrityu hoy তে সেই মৃত্যু হোৱাটো কি বুলি কোৱা হয় আসলতে তাত তেওঁলোকে কয় যে মৰ্টেল বডিটো এৰি তাৰ পৰা গুছিহে গৈছে মৃত্যু বুলি নকয় এক্স্যাক্টলি সো ইয়াতে অপচন আছে জন্ম কল্যাণা তাপ কল্যাণা সিদ্ধাশিলা আৰু নিৰ্বাণা তো ইয়াতে কাৰেক্ট অপচন হয় অপচন ডি দ্যাট ইজ নিৰ্বাণা বুলি কোৱা হয় এজন তীৰ্থাঙ্কৰৰ তেখেতৰ মৰ্টেল বডিটোক এৰি যোৱাৰ যেটো মানে কি কয় ইনসিডেন্ট হয় তাক হেৰি বুলি কোৱা হয় নিৰ্বাণা বুলি কোৱা হয় নেক্সট কোৱেশ্চন লৈ আহো নেক্সট কোৱেশ্চনত কি কৈছে ইন হুইচ স্পোৰ্ট ইজ প্লেইং উইথ লেফট হ্যান্ড নট এলাউড এতিয়া ম্যাক্সিমাম স্পোর্টছত আমি দেখো লেফট হ্যান্ড মানে স্পোর্টসম্যান থাকে রাইট হ্যান্ডেড স্পোর্টসম্যান থাকে কিন্তু এনেকুৱা এটা গেম আছে যেটো গেমত লেফট হ্যান্ডেৰে খেলাটো একেবাৰে এলাউডে নহয় whether you be left handed or you be right handed তুমি খেলিব কিন্তু লাগিব রাইট হ্যান্ডেৰে হয়নে তো ইয়াতে কোনটো গেমত নহয় এটো কোনটো গেমত মানে লেফট হ্যান্ডটো এলাউড নহয় খুদিছে সো অপচন আছে টেনিস গলফ টেবল টেনিস আৰু পোলো তো এই চাৰিটা অপচনৰ ভিতৰত কাৰেক্ট অপচন হয় অপচন ডি দ্যাট ইজ পোলো গেমটো ঘোঁৰাৰ পিঠিত উঠি খেলা এটা গেম হয় আৰু এই গেমৰ এটা এনেকুৱা নিয়ম আছে যে এই গেমত তুমি লেফট হ্যান্ড ইউজ কৰিব নোৱাৰা বা লেফট হ্যান্ডেৰে খেলিব নোৱাৰা ৰাইট হ্যান্ডেৰে খেলিব লাগিব নেক্সট কোৱেশ্চনলৈ যাও নেক্সট কোৱেশ্চনত কি কৈছে which day is observed as Armed Forces Flag Day across all colleges in India Armed Forces Flag Day তো এটো এটা যথেষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এনেকুৱা ডে বিলাক আমি জানিব লাগে আমি চেষ্টা কৰি আছো যে ষ্টেটিক জিকেৰ এই সিৰিজটোৰ প্ৰত্যেকটো ভিডিওতে এটা বা দুটা ইম্পৰ্টেন্ট ডেজও এড কৰি দিছো আৰু ইয়াতে এইটো যি ডেৰ কথা কোৱা হৈছে আৰ্মড ফোৰ্সেস ফ্ল্যাগ ডে এটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ দিৱস হয় গুৰুত্বপূৰ্ণ দিন হয় তো অপচন কোনটো হয় খুদিছে কাৰেক্ট So 15th August যেটো নহয় বুলি আমি জানোৱে বাকি আহিলে 11 ডিসেম্বৰ 7 ডিসেম্বৰ আৰু 16th নৱেম্বৰ তো এই চাৰিটা অপচনৰ ভিতৰত কাৰেক্ট অপচন হয় অপচন সি দ্যাট ইজ 7 ডিসেম্বৰ ডিসেম্বৰ মাহৰ 7 তাৰিখ ডেটটোক আৰ্মড ফোৰ্সেস ফ্ল্যাগ ডে হিচাপে সেলিব্ৰেট কৰা হয় ঠিক আছে
ইয়াৰ পিছৰ কুৱেশ্যনলৈ যাওঁ ইয়াৰ পিছৰ কুৱেশ্যনত কি সুধিছে হু ৱাজ দ্য ফাৰ্ষ্ট উইনাৰ অফ জ্ঞানপীঠ এৱাৰ্ড যি জ্ঞানপীঠ এৱাৰ্ড আছে সেই জ্ঞানপীঠ এৱাৰ্ডৰ প্ৰথমজন মানে কি কয় বঁটা পোৱা ব্যক্তি বা প্ৰথমজন উইনাৰ কোন হয় সুধিছে সো অপশ্যন আছে আশাপূৰ্ণা দেৱী জি শংকৰা কুৰুপ অমৃতা প্ৰীতম আৰু উমা শংকৰ যোশী অমৃতা প্ৰীতম নহয় আমি সকলোৱে জানো কাৰণ অমৃতা প্ৰীতমে পোৱা মানে বহুতো বেছি দিন হৈ যোৱা নাই তো অবভিয়াছলি शी ইজ নট দ্য ফাৰ্ষ্ট ওৱান বাকি কেইটা অপশ্যনৰ ভিতৰত আমাৰ কোনটো অপশ্যন কাৰেক্ট হ'ব কাৰেক্ট অপশ্যনটো হ'ব জি শংকৰা কুৰুপ তেখেতক দিয়া হৈছিলে প্ৰথমবাৰৰ বাবে জ্ঞানপীঠ এৱাৰ্ড আৰু লগতে ইয়েৰটো মনত ৰাখি ল'বা ঠিক আছে 1965 পৰা জ্ঞানপীঠ এৱাৰ্ড দি থকা হৈছে আৰু প্ৰথমজন এৱাৰ্ডীৰ নাম হৈছে জি শংকৰা কুৰুপ ওকে তো নেক্সট কুৱেশ্যনলৈ যাওঁ নেক্সট কুৱেশ্যনত কি সুধিছে প্ৰিয়ংকা নুটাক্কি ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোয়িং স্পৰ্টছ ইভেণ্টছ তো প্ৰিয়ংকা নুটাক্কি নামৰ যিগৰাকী খেলুৱৈ আছে সেই খেলুৱৈগৰাকী কোনটো ক্ৰীড়া বা কোনটো খেলৰ লগত জড়িত হয় সেইটো সুধিছে সো অপশ্যনছ আছে চেছ হকি ৰেসলিং আৰু বেডমিণ্টন এই চাৰিওটা অপশ্যনৰ ভিতৰত কাৰেক্ট অপশ্যন হয় অপশ্যন এ দ্যাট ইজ চেছ প্ৰিয়ংকা নুটাক্কি চেছৰ এগৰাকী প্ৰমিনেণ্ট প্লেয়াৰ হয় নাও লেটছ মুভ টু দ্য নেক্সট কুৱেশ্যনত কি কৈছে Which of the following Indian states was known as the North-East Frontier Agency till 1972? 1972 বছৰটোলৈকে নৰ্থ ইষ্টৰ কোনখন ষ্টেটক ইয়াত ইণ্ডিয়ান ষ্টেট বুলিয়ে দিছে বাট অবভিয়াছলি নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি বুলি কৈছে যেতিয়া নৰ্থ ইষ্টাৰ্ণ ষ্টেটে হ'ব সেইকাৰণে মই কৈছোঁ যে কোনখন নৰ্থ ইষ্টাৰ্ণ ষ্টেট 1972 লৈকে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি বা নেফা নামেৰে বিখ্যাত আছিল বা নেফা নামেৰে জনা গৈছিল সো অপশ্যন আছে মেঘালয়া নাগালেণ্ড অৰুণাচল প্ৰদেশ আৰু মিজোৰাম তো ইয়াতে কাৰেক্ট অপশ্যন হয় অপশ্যন সি দ্যাট ইজ অৰুণাচল প্ৰদেশ আগতে নেফা নামেৰে বিখ্যাত আছিল নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি নামেৰে ওকে সো নেক্সট কুৱেশ্যনলৈ যাওঁ নেক্সট কুৱেশ্যন কি কৈছে বিবেকানন্দ ৰক মেমৰিয়েল ইজ সিটুৱেটেড এট তো বিবেকানন্দ ৰক মেমৰিয়েল ক'ত আছে সুধিছে অপশ্যন আছে তিৰুপতি কোঝিকোড়ে ৰামেশ্বৰম আৰু কন্যাকুমাৰী তো ইয়াতে আমাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি দ্যাট ইজ কন্যাকুমাৰী ঠিক আছে এইবিলাক এনেকুৱা কিছুমান কুৱেশ্যন হয় যিবোৰ মানে ষ্টেটিক বুলি কোৱা হয় এই এনেধৰণৰ জিকে বিলাকক আৰু এই বস্তুবিলাক তোমালোকে এক্সামৰ সময়ত ইমানখিনি বস্তু পঢ়িবলৈ সময় নাথাকিব সেইবাবে যদিও এক্সামলৈ অলপ সময় আছে এতিয়াৰ পৰা কিন্তু নিজৰ ষ্টেটিক জিকেটো ষ্ট্ৰেংথেন কৰা আৰু লগতে নিজৰ মেথছৰ মানে অলপ মেথছত যদি প্ৰব্লেম আছে তেতিয়াহ'লে মেথছত অলপ ৱৰ্কআউট কৰিব পাৰা তো এতিয়াৰ পৰা প্ৰেক্টিছ কৰি থাকিলে দিছ থিংছ উইল বিকাম ইজিয়াৰ বাই দ্য টাইম দ্য এক্সাম ইজ দেয়াৰ ঠিক আছে এক্সাম যেতিয়া আৰম্ভ হ'ব এক্সামৰ যেতিয়া সময় আহিব তেতিয়ালৈকে এতিয়াৰ পৰা যদি কৰি থাকা তেতিয়াহ'লে ওৱান থিং আই কেন গেৰেণ্টি ইউ মেথছ হওক ৰিজনিং হওক ইংলিছ হওক জেনেৰেল এৱাৰনেছ হওক বা যিকোনো ছেকশ্যনেই হওক ইউ উইল ডেফিনেটলি বি বেটাৰ দেন দ্য আদাৰ ওৱান্স যোনে নেকি এক্সামৰ ডেটৰ 1 মাহ বা 2 মাহৰ আগত পঢ়িবলৈ আৰম্ভ কৰিছে ঠিক আছে সো ইয়াৰ কাৰেক্ট অপশ্যন হ'ল কন্যাকুমাৰী নেক্সট কুৱেশ্যনলৈ যাওঁ নেক্সট কুৱেশ্যনত কি সুধিছে হু এমাং দ্য ফলোয়িং ইজ ন'ন এজ দ্য পিকাছো অফ ইণ্ডিয়া পিকাছো যোন নেকি এজন মানে ৱৰ্ল্ড ফেমাছ পেইণ্টাৰ হয় তেখেতৰ মানে আমাৰ ইণ্ডিয়াৰ পিকাছো বুলি কাক কোৱা হয় সুধিছে সো অপশ্যনছ আছে এম.এফ. হুছেইন কানু দেশাই অৱনীন্দ্ৰনাথ টেগৰ দেন একেবাৰে শেষত আহিছে ৰাম কিংকৰ বাইজ সো ইয়াতে আমাৰ কাৰেক্ট অপশ্যন হৈছে অপশ্যন এ দ্যাট ইজ এম.এফ. হুছেইন বা মকবুল ফিদা হুছেইন তেখেতক কোৱা হয় ভাৰতৰ পিকাছো বুলি নেক্সট কুৱেশ্যনলৈ যাওঁ নেক্সট কুৱেশ্যনত কি কৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু জইন দ্য ইণ্ডিয়ান চিভিল চাৰ্ভিচ মানে ICS এইটো ICSটো কি হয় এইটো ব্ৰিটিছৰ দিনৰ চিভিল চাৰ্ভিচ এক্সাম বুলি ক'ব পাৰা এতিয়া অপশ্যন আছে আমাৰ লক্ষ্মীকান্ত ঝা শ্যামজি কৃষ্ণ বৰ্মা আৰু হৰিভাই পেটেল এণ্ড শেষত আছে সত্যেন্দ্ৰনাথ টেগৰ তো ইয়াতে কাৰেক্ট অপশ্যন হয় সত্যেন্দ্ৰনাথ টেগৰ আৰু তেখেত কেতিয়া কোনটো চনত তেখেত ICS জইন কৰিছিলে ইন দ্য ইয়েৰ 1863 সেই সময়ত আমাৰ এতিয়াৰ নিচিনা UPSC নাছিলে ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিশ্যন নাছিলে তেতিয়া আছিলে ইণ্ডিয়ান চিভিল চাৰ্ভিচ ICS অসমৰো এজন বিখ্যাত ICS মানে অসমৰ প্ৰথমজন ICS বিষয়া কোন আছিল সকলোৱে আমাক কমেন্টছত জনাবাচোন বাৰু তেখেতৰ নামটো যথেষ্ট ফেমাছ হয় সকলোৱে হয়তো জানাই
তো জানা বুলি মই আশা ৰাখিছোঁ কমেণ্টছত তোমালোকে জনাবা কোন হয় অসমৰ অসমৰ পৰা পোৱা প্ৰথমজন ICS অফিচাৰ প্ৰথমজন অসমীয়া ICS অফিচাৰ কোন আছিল আনসাৰ জনাবা ঠিক আছে নেক্সট কুৱেশ্যনলৈ যাওঁ নেক্সট কুৱেশ্যনত কি কৈছে হু ইজ ন'ন এজ ইণ্ডিয়াজ waterman who won the prestigious Stockholm Water Prize in 2015 কোনজন ইণ্ডিয়ানক যোন নেকি ৱাটাৰমেন নামেৰে বিখ্যাত তেখেতক এই ষ্টকহোম ৱাটাৰ প্ৰাইজটো দিয়া হৈছিল তো অপশ্যন আছে ডক্টৰ ৰাজেন্দ্ৰ সিং চন্দীপ প্ৰসাদ ভট্ট ডক্টৰ AK বেনাৰ্জী আৰু সুন্দৰলাল বহুগুণা তো ইয়াতে আমাৰ কাৰেক্ট অপশ্যন হয় অপশ্যন এ দ্যাট ইজ ডক্টৰ ৰাজেন্দ্ৰ সিং তেখেতক ৱাটাৰমেন অফ ইণ্ডিয়া বুলিও কোৱা হয় আৰু কি কাৰণে কোৱা হয় কাৰণ তেখেতে ৱাটাৰ কনজাৰভেশ্যনৰ ক্ষেত্ৰত বহুতখিনি মানে নতুনত্ব আনিছিলে ৱাটাৰ কনজাৰভেশ্যনৰ যি এৱাৰনেছ হয় যেটো মানুহৰ মাজত একেবাৰে নাই ৱাটাৰক যে কনজাৰ্ভ কৰিব লাগে পানী যে আমি সঞ্চয় কৰিব লাগে সেই এৱাৰনেছটো ক্ৰিয়েট কৰাত সেই ফিল্ডটোত তেখেতে বহুতখিনি কাম কৰিছিল সেইবাবে তেখেতক কোৱা হয় ৱাটাৰমেন বুলি আৰু তেখেতৰ সেই অৱদানবিলাকৰ বাবে তেখেতক ষ্টকহোম ৱাটাৰ প্ৰাইজটো দিয়া হৈছিল ইন 2015 So, year 2 monot rakhi loba, year 2 important hoy. Next ahile, name the capital of Union Territory of Dadra and Nagar Haveli. Dadra and Nagar Haveli ji Bharator eta well-known Union Territory hoy. Ei Union Territory capital or naam khudise. Options ase Port Blair, Kavaratti, Silvassa aru Pondicherry. To Pondicherry to obviously nohoy hokolue gom paise. So, amar correct option kuntu hobo option C that is Silvassa. Okay? So ইয়াতে তুমি পৰ্ট ব্লেয়াৰ আৰু পণ্ডিচেৰী আৰামছে এলিমিনেট কৰি দিব পাৰা এই দুটা অপচন এলিমিনেট হৈ যাব বাকি কনফিউজন হ'ব পাৰে এই দুটা অপচনৰ ভিতৰত কিন্তু তাৰে কাৰেক্ট অপচনটো হয় সিলভাসা ওকে নেক্সট কুৱেশ্যনলৈ যাওঁ নেক্সট কুৱেশ্যনত কি কৈছে হু এমাং দ্য ফলোইং ইজ নট দ্য ফাউণ্ডিং মেম্বাৰ্ছ অফ ইউনাইটেড নেশ্যনছৰ ফাউণ্ডিং মেম্বাৰ কোন নহয় সুধিছে সো ইউনাইটেড নেশ্যনৰ বা সাৰ কেনেকুৱা ধৰণৰ ইউনিয়ন বিলাকৰ ফাউণ্ডিং মেম্বাৰ কিজনৰ নামটো অলপ জানি লবা লগতে কোন বিলাক পাৰ্মানেন্ট মেম্বাৰ হিচাপে আছে আৰু কোন সকল টেম্পৰাৰী মেম্বাৰ হিচাপে আছে হেতু জানি লবা কাৰণ এটো টাইম টু টাইম অলপ চেঞ্জেস হৈ থাকে কাৰণ পাৰ্মানেন্ট কিন্তু ইমান বেছি চেঞ্জেস একো নহয় বাৰু কিন্তু টেম্পৰাৰী সকলৰ 2-3 বছৰ মুৰে মুৰে আকো মানে ৰি-ইলেক্ট হৈ থাকে বা ৰি-নমিনেশন কৰিব লাগে হেবাবে কেতিয়াবা চেঞ্জেস হয় তো হে বস্তুবোৰ অলপ নজৰ ৰাখিবা ঠিক আছে সো ইয়াতে আমাৰ খুদিছে যে ফাউণ্ডিং মেম্বাৰ কোন নহয় আৰু এই চাৰিটা অপচনৰ ভিতৰত এই চাৰিটা অপচনৰ ভিতৰত কাৰেক্ট অপচন হৈছে অপচন বি দ্যাট ইজ জাৰ্মানী ইউনাইটেড নেশ্যনৰ ফাউণ্ডিং মেম্বাৰ নহয় জাৰ্মানীয়ে বহুত পিছত জয়েন কৰিছে ইনফেক্ট জাৰ্মানীয়ে 1973 জয়েন কৰিছে which is very late 1945 তে ইউএনৰ ফৰ্মেশন হৈ গৈছিলে কিন্তু জাৰ্মানীয়ে এটা জয়েন কৰিছে ইন দ্য ইয়াৰ 1973 অলমোষ্ট 30 ইয়াৰ্ছৰ পাছত 30 নহয় আৰু 28 ইয়াৰ্ছ মানৰ পাছত সো ইয়াৰটো মনত ৰাখি থবা 1973 পাছত জাৰ্মানীয়ে বা 1973 জাৰ্মানীয়ে ইউনাইটেড নেশ্যনছত জয়েন কৰিছিল নেক্সট কুৱেশ্যনলৈ যাওঁ নেক্সট কুৱেশ্যনত কি কৈছে পীৰ পাঞ্জাল ৰেলৱে টানেল ক'ত আছে পীৰ পাঞ্জাল ৰেঞ্জ ক'ত আছে জানাই তোমালোকে সো তাৰে পৰা হয়তো সকলোৱে আনসাৰটো গম পাইছে ইয়াতে আমাৰ অপচনছ আছে জম্মু এণ্ড কাশ্মীৰ হিমাচল প্ৰদেশ উত্তৰাখণ্ড আৰু সিকিম তো এই চাৰিটা অপচনৰ ভিতৰত কাৰেক্ট অপচন হ'ব অপচন এ দ্যাট ইজ জম্মু এণ্ড কাশ্মীৰ সো নেক্সট কুৱেশ্যনলৈ যাওঁ নেক্সট কুৱেশ্যনত কি কৈছে চেইনচু ইজ আ ফেমাছ ফুড প্ৰিপাৰেশ্যন of the state of চেইনজু কোন ঠাইৰ মানে কি কয় কোন ঠাইৰ ফুড হয় বা কোন ঠাইৰ ফুড প্ৰিপাৰেশ্যনৰ প্ৰসেস হয় সুধিছে সো অপচনছ আছে মহাৰাষ্ট্ৰ তেলেংগানা উত্তৰাখণ্ড আৰু অৰুণাচল প্ৰদেশ তো এই যে চেইনজু ফুড প্ৰিপাৰেশ্যন হয় এটো হয় উত্তৰাখণ্ড ঠিক আছে উত্তৰাখণ্ডৰো আৰু অলপ যদি তোমালোকে স্পেসিফিক্যালি ক'ব বিচাৰা তেতিয়া হলে উত্তৰাখণ্ডৰ যি গড়ৱাল ৰিজিয়ন আছে গড়ৱাল ৰিজিয়নত মেইনলি তোমালোকে চেইনচু প্ৰিপাৰেশ্যন দেখিবলৈ পাবা ঠিক আছে সো মনত ৰাখি লবা উত্তৰাখণ্ডৰ গড়ৱাল ৰিজিয়ন কেতিয়াবা এনেকুৱা ৰিজিয়ন কুৱেশ্যনো ফুটি দিয়ে যেনেকে লাষ্ট আমাৰ জীৱনটোৰ মনত আছে এডিআই 2.0 এটা কুৱেশ্যন আছিলে কলবেলিয়া ট্ৰাইবছৰ ওপৰত এটা কুৱেশ্যন আহিছিলে সো তাত তোমাৰ অলপ কুৱেশ্যনটো ৰিজিয়নৰ ওপৰতে আহিছিলে মোৰ জীৱনটো মনত আছে সো তেনে ধৰণৰ কুৱেশ্যন আহে সেইবাবে কেৱল ষ্টেটটো জানিলে কেতিয়াবা এনাফ নহয় কেতিয়াবা অলপ আৰু ডিটেইল জানিব লগা হয় ঠিক আছে নেক্সট কুৱেশ্যনলৈ যাওঁ
সৰি একচুৱেলি এইটোৱে আমাৰ লাষ্ট কুৱেশ্যন আছিলে ইউজুৱেলি আমি আমাৰ শেষৰটো কুৱেশ্যন আমাৰ ভিউৱাৰ্ছসকলৰ বাবে আগবঢ়াওঁ বাট আজি ফ্ল'তে মই লাষ্টৰ কুৱেশ্যনটো তোমালোকৰ আগত ডিছকাছ কৰি পালোঁ তো এইটোৱে আছিলে আজিৰ ভিডিঅ'টোৰ সামৰণি যদি ভিডিঅ'টো চাই ভাল পাইছা তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা নিজৰ ফ্ৰেণ্ডছৰ লগত এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব টু টেগ একাডেমি চ' ডেটছ মাই টাইম চি ইউ ইন আনাডাৰ ভিডিঅ' ধন্যবাদ